হনুমানজীৰ মহিমা অপাৰ সিক্ৰেট মাইষ্ট্ৰি যিটো চেনেল তেওঁৰ যিজন মানে ওনাৰ হয় তেখেতৰ বিষয়ে আগতে কৈছিলোঁ তেওঁ এটা অভিজ্ঞতাৰ বিষয়ে কৈছিলোঁ দেউতাকৰ অসুখৰ ক্ষেত্ৰত হনুমানজীয়ে কেনেকৈ সহায় কৰিছিলে আৰু তেওঁৰ আৰু এটা অভিজ্ঞতা শ্বেয়াৰ কৰিছে তেওঁলোকৰ ওচৰতে 6 কিলোমিটাৰমান আঁতৰত এটা মন্দিৰ আছিলে আৰু এদিন সন্ধিয়া সময়ত আৰু মানে ধৰি লওক বেলি ডুব গ'ল আৰু তেনেকুৱা সময়ত তেওঁলোক মাকৰ লগত মানে সেই মন্দিৰ ভাগলৈ ওলাই গৈছে এখন পুৰণা স্কুটি আছিলে ছেকেণ্ড হেণ্ড এখন স্কুটি কিনিছিলোঁ বোলে সেই স্কুটিখন লৈ পেলাই গৈছিলে তাৰপিছত সেৱা চেৱা কৰিলে মন্দিৰত কৰি পেলাই উভতি আহোঁতে এন্ধাৰ হ'ল ৰাস্তাটো অলপমান গাঁত গোট আছিলে তাৰপিছতে তেওঁলোক আহি আছে হঠাৎ মানে খুব স্কুটিখন কঁপিবলৈ অলপমান জাষ্ট আহিছে তেনেকুৱাতে খুব কঁপিবলৈ ল'লে স্কুটিখন তেওঁ ভাবিছে কিবা হ'ল তাৰপিছতে অলপমান ৰৈ পেলাই চালে পামচাৰ হৈছে নেকি নাই দেখোন ঠিকেই আছে তাৰপিছতে মানে তথাপিও ইমান মানে এনেকুৱা তেওঁ কৈছে যে এনেকুৱা ভয়ংকৰ কঁপনি মানে তেওঁ পোৱা নাই তথাপিও তেওঁ 20 মানত লাহে লাহে আহি আছে খালি হনুমানজীক সেৱা কৰি আছে যে যেন তেন ঘৰ পালেগৈ হ'ল কাৰণ লগত মাক আছে এইফালে ৰাতি এইফালে ৰাস্তাটোও বেয়া গতিকে অলপমান তেওঁৰ চিন্তা লাগিছে যদিও 6 কিলোমিটাৰ যেন ওচৰতে যেন লগা যায় তথাপিও মানে অলপমান ভয় খাইছে তাৰপিছত আৰু তেওঁলোকে মানে তেনেকৈ একদম শ্ল'লি আহি পেলাই মানে অলপমান ভয়কৈ আহি পেলাই পালেহি তাৰপিছত তেওঁ একদম ঘৰৰ ওচৰতে এজন মেকানিক আছিলে তেওঁক দেখালে যে কি হৈছে চাই দিবলৈ তাৰপিছতে সেইজনে তেওঁ সদায় দেখাই তেওঁ মানে সুধিছে যে আপুনি ক'ৰ পৰা আহি আছে তাৰমানে তেওঁক চিনি পায় অলৰেডি মানে এতিয়া ক'ৰ পৰা আহিছে এখন চলাই পেলাই বোলে মই মন্দিৰলৈ গৈছোঁ হনুমান মন্দিৰ 6 কিলোমিটাৰ আগৰ যে মন্দিৰভাগ যে তাৰপিছত কেনেকৈ আহিলে কৈছে কিয় কৈছে এইখন স্কুটিখনৰ মানে যিটো মানে আমাৰ আগচকাৰ যিটো মানে লিংক হৈ থাকে সেইটো মানে যিহেতু পুৰণা স্কুটি মানে গোটেইটো ক্ষয় গৈ পেলাই জাষ্ট অলপমান আছেগৈ মানে কৈছে আৰু অলপমান দূৰ যোৱা হ'লে আপোনালোকৰ সেই চকাটো খুলি গ'লহেঁতেন গতিকে আপোনালোকে এটা ডাঙৰ এক্সিডেণ্টৰ পৰা বাচিছে আপোনালোকক মানে ভগৱানে বচাইছে আৰু তেওঁ মানে তেতিয়া কৈছে যে হয় তেওঁ হয়তো হনুমান মন্দিৰত সেৱা কৰি আহিছে আৰু হনুমান গোসাঁইৰ নাম লৈ আহিছে গতিকেহে বাচিছে বুলি তেওঁ নিজে অনুভৱ কৰিছে আৰু তেনেকুৱা মানে বহুত হয় হনুমান প্ৰভুৰ কৃপাত বহুত তেনেকুৱা অভাৱনীয় কিছুমান মানে হনুমান গোসাঁইৰ কৃপাতে তেওঁৰ আৰু তেওঁৰ মাক সেইদিনাখন ৰক্ষা পৰিলে গতিকে তেওঁৰ মহিমা অপাৰ জয় শ্ৰীৰাম জয় হনুমান।